বেটিকো গা চা ধোৱালোঁ। বেটি হাই কৈ দিয়া। তাই আকৌ চাবি বহুত ভাল পায়। এতিয়া আকৌ নতুনকৈ এটা মানে বছৰে বছৰে নিয়ম এটা হৈ থাকে, মাহে মাহে মানে এতিয়া 2 বছৰ হ'ল। এইবাৰ তাইক বেলেগ কোনোবা চাবি মানে দেউতাকক দোকান খোলে যে, সেইটোৱে চাবি এতিয়া তাই একদম বহুত ভাল পায়। চাই এইজনী আমাৰ দুবছৰীয়া আমাৰ দৰ্শিতা। হাই গুড মৰ্ণিং। বহুত দিন ব্লগ দিয়া নাই, একেবাৰে ইমানেই বিজি আৰু কাম বন কৰি ইমানেই ভাগৰ লাগে, ব্লগ এডিট কৰিবলৈ একেবাৰে সময় নহয়। এয়া পাকঘৰৰ গোটেই কাম বনবিলাক কৰি পাকঘৰটো অকণমান চাফা কৰি ল'লোঁ। আৰু 3জন মানুহ ঘৰৰ সদস্য, শহুৰ দেউতা, শহুৰ মা, শাহু মা আৰু মানুহজন, 3জনে 3টা কাম দিছে। সেইকেইটা আজি পূৰা কৰোঁ। কি কাম মই দেখুৱাই দিছোঁ। সেই 3টা কাম কৰিহে মই গা ধুম আজি। কামকেইটা মই কৰি আছোঁ, দেখুৱাই দিছোঁ 3টা দায়িত্ব কি কি। এইখিনি হৈছে শাহুমাই দিয়া দায়িত্ব, মানে এইখিনি জলফাই সকলোৱে চিনি পাইছে। এইখিনি শাহুমাই মোক ভালকৈ আচাৰ বনাবলৈ দিছে। সেইকাৰণে কালি বইল কৰিলোঁ। কালি ৰ'দটো অকণমান ধিমা আছিল, সেইটো কাৰণে অকণমান শুকালোঁ। আজি ভালকৈ শুকুৱাই এয়া আচাৰ বনোৱা দায়িত্বটো দিছে শাহুমাই। মানুহজনে আকৌ দায়িত্ব এটা দিছে, এইবোৰ হৈছে খিচমিচখিনি পেকেটত থওঁতে মানে বহুত দিন থ'লে অকণমান বেয়া হৈছে, গতিকে এইখিনি ভালকৈ ধুই মেলি শুকুৱাই মচমচীয়া কৰি খাব পৰা কৰিবলৈ দিছে। আৰু শহুৰ দেউতাই দিয়া দায়িত্বটো অকণমান গধুৰে। এয়া দায়িত্ব এয়া ভাবিছে এইবোৰ চাগে কি কৰিছোঁ। ঠিক আছে, দেখুৱাই দিছোঁ কি কৰিছোঁ। এইবোৰ চিনি পাইছেনে বাৰু? এইখিনি গোটেইখিনি হৈছে তেজপাত। আৰু তেজপাতবোৰ কি হৈছে, আমাৰ এজোপা গছ আছিল আৰু এইবোৰ গছৰ পৰা লোৱা। সেই গছজোপা যিহেতু আমাৰ ঘৰ বনাই আছে, গতিকে গছজোপা কাটি পেলালে। গছৰ যিমান পাত আছিল সেই পাতবোৰ এনেকৈ এটা বস্তাত ছিঙি সুমুৱাই থোৱা হৈছিল। কিন্তু সুমুৱাই থওঁতে এইবোৰ ভালকৈ শুকুৱাই সুমুৱাব লাগে ভাল, যিহেতু গছজোপা কাটি পেলোৱাৰ কাৰণে লৰালৰিকৈ এনেকৈ এইবোৰ সুমুৱাই থৈ দিলে বস্তা এটাত। তাৰপিছত কালি সৰু দেউতাই চাওঁতে দেখিলে যে গোটেইবোৰ অলপ ভেঁকুৰিছে আৰু মানে ইয়াতে পৰুৱা ধৰিছে। সেইকাৰণে মোক দায়িত্ব দিছে এইখিনি ভালকৈ ধুই ৰ'দত শুকুৱাই আকৌ এটা নেট বস্তাত ভৰাই দিবলৈ দিছে। গতিকে মই ওপৰলৈ লৈ আহিছোঁ আৰু এইখিনি এতিয়া মই এনেকৈ ধুই আছোঁ। এয়া এইবোৰ পানীত ভালকৈ ধুইছোঁ, যিহেতু বিক্ৰী কৰাৰ কাৰণে হ'ব, সেইকাৰণে বেছি ভাঙিব নোৱাৰোঁ। এনেই এনেকৈ অকল পানীত ভিজাই ধুই থৈছোঁ। আৰু এইবোৰ অকণমান আধা ধুলোঁ, ধুই নি মই কি কৰিছোঁ দেখুৱাই আছোঁ। আৰু বেটীক এনেকৈ মই মোবাইল চাবলৈ দি থৈছোঁ। মাজতে দুদিনমান মোবাইল চাবলৈ বাদ দিছিলে, কিন্তু কি হ'ল, মোৰ আকৌ কামৰ কাৰণে আকৌ তাইক এইটো অভ্যাসটো ময়ে কৰি দিছোঁ। আৰু এটা পোৱালি শুই আছে, বাকীকেইটা স্কুল গ'ল। আৰু আজি বতৰটো বহুত ৰ'দটো ভালকৈ ওলোৱাই নাই। আৰু মই পাতটো আনি এনেকৈ ৰ'দত শুকুৱাইছোঁ। ৰ'দটো ওলাব 12টা বজাৰ পিছতহে ওলায়, কাৰণ আমাৰ এইজোপা ডাঙৰ গছ আছে, গছৰ কাৰণে ইয়াত মানে ৰ'দটো নপৰে। আৰু এনেকৈ দি থৈছোঁ। আৰু দেখিছেনে, এই বাৰাণ্ডাখনত মই আকৌ ফুলৰ টাব আনি দিছোঁ। ফুলৰ টাববোৰ তলত আছিলে ঘৰ বনোৱাৰ কাৰণে, ঘৰৰ যিহেতু ইয়াত খুটা পুতি আছে, গতিকে ফুলৰ টাববোৰ আকৌ ওপৰলৈ মই লৈ আহিলোঁ। আৰু গতিকে সকলোকে বাই বাই। মই নিজৰ কাম কৰোঁ। আজিৰ পৰা আকৌ ব্লগ ষ্টাৰ্ট দিম আৰু। বেটি বাই বাই কৈ দিয়া, বাই বাই। চুমু সন্ধিয়া হৈ গ'ল, দিনটো ৰ'দ দিলে, কাপোৰো শুকালে মোৰ, আৰু পাতবোৰো শুকাই গ'ল। ধুই পেলাই ৰ'দত দি দিছিলোঁ। কিমান পানী টুকিলে, ভালকৈ শুকোৱা নাই। কাইলৈ এবাৰ দি দিব লাগিব, হ'লেও চাফা হ'ল মানে। এতিয়া কামটো পূৰা হৈ গ'ল। ইফালে জলফাইও শুকাই গ'ল। এতিয়া আচাৰ আৰু অকণ ভৰাব লাগিব, আৰু এদিন ৰ'দত দিব লাগিব চাগে। তাৰপৰা এইটো বৈয়ামত ভৰাম। আৰু খিচমিচখিনিও শুকাই গ'ল, খাব পৰা হৈ গ'ল। জলফাইও অলপ মানে আৰু এদিন শুকাব লাগিব, আৰু পাতো শুকালে। গতিকে গোটেই 3জনৰ কামটো মই ভালকৈ কৰিলোঁ বুলি নিজকে মানে দান দিছোঁ আৰু।